সরুপাথারে অব্যাহত আছে স্মার্ট মিটারের বিরুদ্ধে প্রতিবাদ। এবার ভুক্তভোগী জনগণেরা ফিরিয়ে দিল স্মার্ট মিটার। স্মার্ট মিটার সংযোগের ফলে আসা বর্ধিত বিদ্যুৎ মাশুলে অতিষ্ঠ হয়ে সরুপাথারে স্মার্ট মিটার ঘুরিয়ে দেয় বিদ্যুৎ উপভোক্তা। স্মার্ট মিটারের বিরুদ্ধে জনগণের সাথে কৃষক মুক্তি এবং ছাত্র মুক্তি সংগ্রাম সমিতির প্রতিবাদ সাব্যস্ত করেছিল সরুপাথার বিদ্যুৎ উপসংমণ্ডলের কার্যালয়ের সম্মুখে। প্রতিবাদস্থলে একাংশ বিদ্যুৎ উপভোক্তারা স্মার্ট মিটার সবগুলি ঘুরিয়ে দেয়। উল্লেখ্য যে বিগত মাসে 28 অগস্ট স্মার্ট মিটারের বিরুদ্ধে জনগণের সহযোগে প্রতিবাদ সাব্যস্ত করেছিল সংগঠন দুটি। প্রতিবাদীরা এইভাবে বর্ধিত বিদ্যুৎ মাশুল আসলে স্মার্ট মিটারগুলি বিভাগীয় কর্তৃপক্ষকে ঘুরিয়ে দেওয়ার হুঙ্কার দিয়েছিল। তারই ফলস্বরূপ একাংশ বিদ্যুৎ উপভোক্তা সরুপাথার বিদ্যুৎ উপসংমণ্ডলের কার্যালয়ে ঘুরিয়ে দিয়ে স্মার্ট মিটার তার পরিবর্তে আগের মিটার সংযোগ করতে দাবি জানিয়েছে। এই কার্যসূচিতে কৃষক মুক্তি সংগ্রাম সমিতির কেন্দ্রীয় সম্পাদক বিদ্যুৎ শইকীয়া উপস্থিত ছিলেন। চাওক, আমাৰ কথাটো স্পষ্ট। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসম জুৰি কৈ আছোঁ যে আমাক পুৰণি ডিজিটেল মিটাৰটো লাগে। ডিজিটেল মিটাৰ আৰু স্মাৰ্ট মিটাৰৰ মাজত বিশেষ একো পাৰ্থক্য নাছিলে। আগৰ ডিজিটেল মিটাৰবিলাক ভালকৈ চলি আছিলে, কিন্তু ডিজিটেল মিটাৰ স্মাৰ্ট মিটাৰ পাৰ্থক্য হৈছে ডিজিটেল মিটাৰত মিটাৰ ৰিডিংটো ল'বৰ কাৰণে মেনুৱেলি মানুহ যাব লাগে, তেওঁলোকে 2 নম্বৰীটো কৰিব নোৱাৰে। কিন্তু স্মাৰ্ট মিটাৰ এখন চিম লগাই তেওঁলোকে অফিচৰ পৰা বহি মন গ'লে 3000, মন গ'লে 10000, মন গ'লে 1 লাখো কৰি দিব পাৰে। গতিকে সেইটো কাৰণে স্মাৰ্ট মিটাৰ লগাইছে। দ্বিতীয় কথাটো হৈছে তেওঁলোকে ঘৰত বহি যাতে ডিছকানেক্ট কৰি দিব পাৰে আৰু ডিছকানেক্ট কৰি 400-500 টকা যাতে ফাইন লগাব পাৰে, সেইকাৰণে সেই দুটা। প্ৰথম কথা, ঘৰত বহি যাতে মনোপলি তেওঁলোকে মিটাৰ ৰিডিং লগাব পাৰে, ইউনিট বহাব পাৰে, বিল বহাব পাৰে, আৰু 2 নম্বৰতে তেওঁলোকে যাতে ঘৰত বহি ডিছকানেক্ট ৰিকানেক্ট কৰিব পাৰে। গতিকে স্মাৰ্ট মিটাৰ আমাৰ ওপৰত তেওঁলোকে জাপি দিছে। আমি কৈছোঁ তোমালোকে প্ৰথম কিমান স্মাৰ্ট হৈছা। APDCLৰ আপোনালোকে জানে 7জন ডাইৰেক্টৰ আছে, তাৰে যিগৰাকী চেয়াৰমেন এছ আব্বাছী তেওঁ এগৰাকী IS বিষয়া, যিগৰাকী MD ৰাকেশ কুমাৰ তেওঁ IS বিষয়া, যিগৰাকী প্ৰিন্সিপাল ডাইৰেক্টৰ KK ত্ৰিবেদী তেওঁ IS বিষয়া, কিন্তু এগৰাকীও টেকনিকেল মানুহ নহয়। তাতকৈ আচৰিত কথা, যি বাকী কেইগৰাকী নমিনেটেড যিগৰাকী ডাইৰেক্টৰ আছে, তাত কাক ৰাখিছে আপোনালোকে জানে? যতীন বৰা, ভ্ৰাম্যমানৰ অভিনেতা যতীন বৰা। গতিকে য'ত যতীন অভিনেতা থাকিব, কাশ্যপ নামৰ এজন ঠিকাদাৰ আছে, শৰ্মা নামৰ আৰু এগৰাকী ব্যৱসায়ী আছে, এগৰাকীও যদি টেকনিকেল মানুহ নাথাকে, তেতিয়াহ'লে কেনেকৈ APDCL চলিব? যিটো অৰ্গেনাইজেশ্যন টেকনিকেল অৰ্গেনাইজেশ্যন, তাত আছে অভিনেতা যতীন বৰা। যতীন বৰাৰ কি কাম APDCLত? এতিয়া ৰাইজ দুৰ্ভোগ বগিছে। যতীন বৰা ক'ত ভ্ৰাম্যমানত নাচ গান কৰি আছে? যতীন বৰা কিয় নাহে ৰাইজৰ উত্তৰ দিবলৈ? যতীন বৰা তেওঁতো একদম সুবিধাবাদী মানুহ। তেওঁ ধুনীয়াকৈ কেতিয়া প্ৰফুল্ল মহন্তৰ দিনত AGP কৰি ৱাইন শ্বপ ল'ব লাগে, তৰুণ গগৈৰ দিনত কেনেকৈ কংগ্ৰেছ কৰি মাটি কিনিব লাগে, আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালৰ নেগুৰত ধৰি কেনেকৈ তেওঁ ঠিকা কৰিব লাগে এইটো জানে। তেওঁ APDCLত কি কাম আছে? তেওঁ চিনেমা কৰি থাকক, হয়নে নহয়? তেওঁ নায়ক হ'ব খুজি খলনায়ক হ'লেও চিনেমা কৰি থাকক। তেওঁ ৰাজনীতি কিয় আহিব লাগে? তেওঁ কিয় আহি APDCLত আহিব লাগে? গতিকে এনেকুৱা ধৰণৰ মানুহ বহাই ৰাখিছে APDCLত। গতিকে এইবিলাক মানুহৰ পৰা কোনো আশা কৰি লাভ নাই। য'ত টেকনিকেল মানুহ নাই, ইঞ্জিনিয়াৰিঙৰ মানুহ নাই, তেওঁলোক ডাইৰেক্টৰ, য'ত গ্ৰাহক প্ৰতিনিধি নাই, কনজিউমাৰ ৰিপ্ৰেজেণ্টেটিভ এজনো নাই, গতিকে তেওঁলোকে কেনেকৈ বুজি পাব ৰাইজৰ সমস্যা? গতিকে আমি বাট চালোঁ। 28 তাৰিখে সৰুপথাৰ APDCL কাৰ্যালয়ত তেওঁলোকক মেমৰেণ্ডাম দিলোঁ। আজি 30 দিন উকলে যোৱাৰ পিছত তেওঁলোক শুই আছে। গতিকে আমি এটা ডকাইত পুহি ৰাখিব নোৱাৰোঁ। আমি স্পষ্টকৈ কৈছোঁ যে আমি প্ৰথম হাল বাবলৈ গ'লে কাঠৰ নাঙল লৈ গৈছোঁ। যদি মাটি ভাল, কাঠৰ নাঙলে হাল বাই বোকা দি ৰুইছোঁ, আৰু যদি মাটি বেয়া, ঘৰৰ পৰা আহি আমি চিম্প নাঙল প্লাউ হেৰো লগাব লাগিব। মেমৰেণ্ডাম দিলে যদি নুবুজে, তেতিয়াহ'লে ৰাইজে এই ধৰণৰ সিদ্ধান্ত ল'ব লাগিব। সেইটো নিৰ্ভৰ কৰিব চৰকাৰৰ এটিটিউডৰ ওপৰত। গতিকে চৰকাৰে সম্পূৰ্ণ অবৈধভাৱে আমি এখন SOP দেখুৱাইছোঁ, তেওঁলোকে SOPখনৰ এটা উত্তৰ দিব নোৱাৰে। য'ত ক্লিয়াৰলি লিখা আছে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত তাত ইণ্ডিভিজুৱেল নটিচ দিব লাগিব, পাব্লিক নটিফিকেশ্যন লাগিব লোকেল নিউজ পেপাৰত। তাত লিখা আছে যে মিটাৰ চেঞ্জিং ৰিপৰ্ট দিব লাগিব, ফটো আইডেণ্টিটি কাৰ্ড থকা মানুহে গৈ লগাব লাগিব। একো নাই, সকলো মানুহক ক'তো নাই। ডকাইতৰ নিচিনা গৈ মানুহৰ ঘৰৰ ওপৰত জাপি দিছে, যিটো অবৈধ বস্তু লগাই দিছে। মোৰ চোতালত যদি কোনোবাই মনে মনে বাইক এখন থৈ আহে, মই এখন থানাত চমজাই দিবই লাগিব, নহ'লে মই চুৰ হ'ম। গতিকে ইলিগেলি লগোৱা বস্তু আমি ৰাখিব নোৱাৰোঁ, ঘূৰাই দিছোঁ। আমাক নালাগে, পুৰণা মিটাৰ ঘূৰাই দিয়া, এইটো স্পষ্ট কথা। আজি প্ৰায় 60-70টা মিটাৰ ৰাইজে আনিছে। আমি আচলতে ইয়াত মেমৰেণ্ডাম দিবলৈ আহিছিলোঁ, কিন্তু ৰাইজে নিজেই তেওঁলোকে সিদ্ধান্ত লৈছে যে এনেকৈ তেওঁলোকক জগাব নোৱাৰে। তেওঁলোকক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো তেওঁলোকে নুশুনে। গতিকে ৰাইজে স্ব-ইচ্ছা মিটাৰ আনি তেওঁলোক ঘূৰাই দিছে। এইটো ৰাইজৰ অধিকাৰ। তেওঁলোক গ্ৰাহক হিচাপে তেওঁলোকৰ অধিকাৰ। তেওঁলোকক এটা বেয়া বস্তু দিছে, তেওঁলোকক এটা অবৈধ বস্তু দিছে, তেওঁলোকক এটা ডকাইত দিছে, তেওঁলোকক এটা পকেট মাৰ দিছে, তেওঁলোকক এটা লুণ্ঠনকাৰী দিছে। সেইটো ৰাইজে পুহিব নোৱাৰে, ৰাইজে ঘূৰাই দিছে। না, বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকে ডিচিশ্যন লওক। আমাক গণতান্ত্ৰিকতাৰ পাঠ পঢ়াই ৰাস্তাই ৰাস্তাই গোৱাল গালি পাৰি আন্দোলন কৰিলে আমাক বৰ ভাল আন্দোলনকাৰী বুলি ক'ব।
আৰু তেওঁলোকে সাৰ নাপালে তেওঁলোকক গাত ধৰি জোকাৰিলে আমাক বেয়া প্ৰতিবাদকাৰী বুলি ক'ব তেওঁলোকৰ লাইচেঞ্চ আমাক নালাগে যি ধৰণৰ আন্দোলন কৰিলে আমাৰ সমস্যা সমাধান হয় আমি তেনেকুৱা আন্দোলন কৰিম যোৱা 28 তাৰিখে আমি ইয়ালৈ আহিছিলোঁ APDCLৰ বিষয়ে SDOৰ লগত কথা পাতিছিলোঁ কৈছিলোঁ যে আমি এসপ্তাহ সময় দিছোঁ আমাক স্মাৰ্ট মিটাৰটো নালাগে আগৰ যিটো নৰ্মেল মিটাৰ আছে নৰ্মেল মিটাৰ আমাক ঘূৰাই দিয়ক কিন্তু আজি 25-30 দিন পাৰ হৈ গ'ল কিন্তু তেওঁলোকে একো এটা ইনিচিয়েটিভ নল'লে এটা ৰিপ্লাই নিদিলে আমি অতিষ্ঠ হৈ ৰাইজে এতিয়া মিটাৰবিলাক আমি ঘূৰাই দিবলৈ আহিছোঁ প্ৰথম কথা হৈছে তেওঁলোকে এটা ভাবুকি দিছে এভাৰেজ বিল যাব আমি এভাৰেজ বিলৰ হ'লে তেতিয়াহ'লে তোমালোকৰ ওপৰত কেছ কৰিম এইটো খোলা কথা আৰু আমিও আইনৰ সহায় ল'ম আৰু তোমালোকক কি কৰিবা কিন্তু ইয়াৰ পিছত যদি এভাৰেজ যদি যিবিলাক মানুহৰ বিলটো মানে মিটাৰটো ঘূৰাই দিয়া আছে তেওঁলোকক কৈছে এভাৰেজ বিল দিম কিন্তু এইটো অনুচিত কথা তেওঁলোকে একদম ইলিগেল কথা কৈছে এই ইলিগেলক তেওঁলোকৰ এই অন্তত এই ইগ'টো তেওঁলোকে যিটো অহংকাৰী যিটো ভাৱ আছে এই তেওঁলোকৰ যিটো চৰকাৰী ভিত্ত হ'বলৈ গৈছে এই ভিত্তটো অন্তত তেওঁলোকে এৰি অন্তত ৰাইজৰ পক্ষত থাকি তেওঁলোকৰ যিটো ডিউটি হয় সেই ডিউটি কৰক মানুহক যিটো জ্বলাকলে খুৱাইছে স্মাৰ্ট মিটাৰ সেই স্মাৰ্ট মিটাৰক আমি গ্ৰহণ কৰিব নোৱাৰোঁ সেইকাৰণে আমি স্মাৰ্ট মিটাৰ ঘূৰাই দিছোঁ পৰৱৰ্তী সময়ত যদি তেওঁলোকে আকৌ যদি ইয়াৰ ওপৰত আকৌ মানুহ মনে কৈ কিছুমানক লগাই আছে কিন্তু এতিয়াৰ পৰা আজি তাৰিখৰ পৰা বন্ধ কৰিবলৈ তেওঁলোকক অনুৰোধ জনাইছোঁ আমি তেওঁলোকক একো গালি পাৰিবলৈ হোৱা নাই জাষ্ট যিটো ৰুল হয় ৰুল মতে তেওঁলোকক সঞ্জাই দিছোঁ আগৰ মিটাৰটো আমি দিলে ঘূৰাই লৈ যাম যদি নিদিয়ে তেতিয়াহ'লে আমি এই মিটাৰকে থৈ যাম আগত যেনেধৰণে বিল আহিছে নৰ্মেল মিটাৰ দিলে মিনিমাম যদি বিলটো আহে মানিম নহ'লে অনাগত দিনত তেতিয়াহ'লে ভয়াৱহ সন্মুখী হ'বলৈ প্ৰস্তুত হৈ থাকোঁ ভয়াৱহ আন্দোলন হ'ব ভয়াৱহ হ'ব তাৰমানে সেইটো খাটাং কথা আমি আইনৰ সহায় ল'ম মানুহে যেনেকৈ ৰাইজৰ মাজত সৰক ভাগি পৰিছে সৰক যেনেকৈ ভাগি পৰিছে তেতিয়াহ'লে টানিবৰ ৰাইজৰ যদি ৰুদ্ৰমতী আহে তোমালোকৰ মূৰত কিন্তু বিজুলী পৰি যাব কেনেকৈ পৰিব কিন্তু সেইটো কাৰণে ৰাইজ ৰেছপণ্ড নহয় কিন্তু তোমালোক ৰেছপণ্ড হ'ব আজিৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি এই কথাটো তেওঁলোকক সোঁৱাই থৈ গৈছোঁ সেইকাৰণে বেছিকৈ কথা কৈ লাভটো নাই মূল কথাটো কৈছোঁ অন্তত যিটো ৰুল হয় ৰুল মতে তোমালোকে কামটো কৰা কোনোবা বহতীয়া হৈ কোনোবা কোম্পানী বহতীয়া হৈ জিৰ' বহতীয়া হৈ আদানী বহতীয়া হৈ কাম নকৰিবা তোমালোকে অন্তত আগত যিটো হৈ আছিলে যেনেধৰণে হৈ আছিলে মিটাৰ চলিছিলে যেনেধৰণে কাৰেণ্টটো চলিছিলে তেনেধৰণে চলাবলৈ চেষ্টা কৰা নহ'লে অনাগত দিনত আৰু ভয়াৱহ হ'ব আৰু মানুহ ৰাজপথলৈ আহিব কিন্তু তাৰ কাৰণে ৰেছপন্স তোমালোকে যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।